ম'ম' খাই আমি প্ৰায় সকলোৱে ভাল পাওঁ নহয়নে? পিছে ঘৰত বনাবলৈ অলপ এলাহ লাগে, কিন্তু মোৰ আজি উপায় নাই। মানে কালি ছোৱালীক ফুৰিবলৈ লৈ গ'লোঁ। তাৰ বাহিৰতে ম'ম' খাম বুলি কোৱাত মই ক'লোঁ নালাগে দিয়া, মই কাইলৈ তোমাক ঘৰতে বনাই খুৱাম। সেয়া ৰাতিপুৱা উঠিয়ে মনত পেলাইছে, বোলে মা তোমাৰ মনত আছে নহয় তুমি ম'ম' খুৱাম বুলি কৈছিলা। আজি তোমাৰ অফিচো বন্ধ, মোৰ স্কুলো বন্ধ, আজি কিন্তু প্লিজ ম'ম' বনাবা দেই। আমাৰ ইয়াত আজি নেৰানেপেৰা বৰষুণ, সেই বুলি ম'ম'কে বনাবলৈ ল'লোঁ। আধা আটা লৈছোঁ আৰু আধা মই ইয়াত ময়দা লৈছোঁ। অলপ নিমখ দি ভালকৈ গোটেইখিনি মাৰি ল'লোঁ। আটাখিনি মৰা প্ৰায় হৈয়ে গৈছে, মই অলপ সময়ৰ কাৰণে এইখিনি ঢাকি থৈ দিম। আৰু এফালে চিকেন ম'ম'ৰ কাৰণে চিকেনখিনি কিমা বনাই ল'ম। কেইটামান পিঁয়াজ ল'ম আৰু কেইটামান নহৰু লৈ চপাৰ এটাৰ সহায়ত গোটেইখিনি চপ কৰি ল'ম। মই ইয়াতে কেঁচা জলকীয়া ব্যৱহাৰ কৰা নাই, যিহেতু সৰু বাচ্ছাই খাব। মোৰ তাত অলপ বগা জালুক আছিলে, সেইখিনিয়ে ব্যৱহাৰ কৰিছোঁ। ক'লা জালুকো ব্যৱহাৰ কৰিব পাৰি। অলপ চয়া চচ দিলোঁ আৰু অলপ বাটাৰ দি ল'ম। ইয়াতে আমি চিকেনখিনি দি পেলাই গোটেইখিনি ভালকৈ মিহলি কৰি ল'ম। বাতি মই বেলেগ এটালৈ ট্ৰান্সফাৰ কৰি ল'লোঁ, যিহেতু সেইটো অলপ সৰু হৈছিলে। ভালকৈ গোটেইখিনি সানি ল'লোঁ আৰু মই অন্য একো ব্যৱহাৰ কৰা নাই ইয়াত। এতিয়া মই ভালকৈ বহি লৈছোঁ যাতে ধুনীয়াকৈ গোটেইখিনি শ্বেপ দি ল'ব পাৰোঁ। এফালে ছোৱালী তত নোহোৱা হৈছে, বোলে মা কেতিয়া হ'ব? সেইকাৰণে জল্দা জল্দিকৈ ম'ম'খিনি ষ্টিমৰত দি দিলোঁ। চুপৰ বাবে ছাগলী ঠেং অকণমান আছিলে, জালুক, নহৰু আৰু আদা দি নিমখ দি প্ৰেছাৰ কুকাৰত 6-7টা চিটি মাৰি ল'ম। এফালে চাটনিৰ বাবে 2টা বিলাহী পুৰি ল'লোঁ, নহৰু, পিঁয়াজ আৰু গৰম পানীত তিয়াই থৈছিলোঁ কেইটামান শুকান জলকীয়া, সেইকেইটাও দি ল'লোঁ। ম'ম' বুলি ক'লে আমাৰ ডাঙৰখিনিকতো এটা জ্বলা চাটনি লাগিবই নহয়নে? সেইকাৰণে গোটেইখিনি দি এটা পেষ্ট বনাই ল'লোঁ। ইয়াতে অলপ নিমখ আৰু অলপ নেমু চেপি দিম। এয়া চাটনি হৈ গ'ল আৰু এফালে মোৰ ম'ম' ৰেডি হৈ গৈছে দেই, আৰু ছোৱালীয়ে পূৰা খায়ে আছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ধন্যবাদ।